Hey guys, good morning. কি খবৰ সকলোৰে? আশা কৰোঁ নিশ্চয় ভাল। মোৰো খবৰ মজা। এতিয়া টাইম হ'ল পুৰা 8টা বাজিল আৰু এতিয়া মই যাম ফ্লিপকাৰ্ট। ঘৰৰ পৰা আহিছিলোঁ প্ৰায় 7টা বজাত আহিছোঁ। তো 1 ঘণ্টাও লগা নাই। মোৰ 20 মিনিটমান হৈ গ'ল। 40 মিনিটত মই ঘৰৰ পৰা ইয়াতে আহি পালোঁ। তো এতিয়া যাওঁ আৰু ফ্লিপকাৰ্টত। তো গাড়ী লোড হ'ব হাৰমতিৰ কাৰণে। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। পাম্পত ভৰাই ললোঁ ডিজেল গাইজ। এতিয়া গৈ থাকোঁ 6 গাঁৱলৈকে। 2 hours later. তো গাইজ এতিয়া টাইম বাজিল 10:40। তো আহি পাই গ'লোঁ মই ফ্লিপকাৰ্ট ৱেৰহাউচ। গাড়ী লগাই দিছোঁ পইণ্টত। এতিয়া লোড কেতিয়া দিয়ে নাজানো আৰু যেতিয়া দিয়ে দি থাকিব। 19 নম্বৰ ডগত গাড়ী লগাইছোঁ। 3 hours later. গাইজ এতিয়া বাজিলে 1:30 আৰু মোৰ গাড়ী এতিয়া লোড হৈ গ'ল। মানে চিল টিল লাগি গ'ল। খালি পেপাৰবিলাক পাব বাকী আছে। পেপাৰ পালে ইয়াৰ পৰা ওলাই যাম। দুইফালে দুটা চিল লাগি গ'ল। ডিজিলক নাই আজি। এইফালে বগা গাড়ীখন আৰু বগাৰ সেইটো চাইডৰ গাড়ীখন আমাৰ হয়। এই দুখন হ'লে একেলগে ওলাই যাম আৰু বগা গাড়ীখন যাব গহপুৰ নাৰায়ণপুৰ লখিমপুৰ আৰু এইখন সিফালৰ গাড়ীখন যাব সিফালৰ গাড়ী আৰু মোৰ গাড়ী একে লোকেশ্যনত যাব হাৰমতি। মানে এনে হাৰমতিত 32 ফুটি গাড়ী লাগেতো। তো মানে 32 ফুটি গাড়ী কিবা বেয়া হৈ আছে। তো সেইকাৰণে আজি দুখন গাড়ী যাব। 1 hour later. গাইজ এতিয়া বাজিলে 3:10। তো এতিয়া ওলাই আছোঁ মই ফ্লিপকাৰ্ট ৱেৰহাউচৰ পৰা। এতিয়া টাইম বাজিলে 3:30। মই ঘৰত ৰাতিপুৱা ৰুটি 3খন খাই আহা এতিয়ালৈকে ভাত চাত খোৱা নাই। এতিয়া গৈ ভাত খাম ৰামপুৰৰ বাবা হোটেলত। এয়া পাই গ'লোঁ। মোৰ ৰাইট চাইডে আছে ৰামপুৰৰ বাবা হোটেল। এতিয়া গাড়ীখন এতিয়া চাইড কৰিব লাগিব। আহি গ'ল ভাত। মাংস অৰ্ডাৰ দিছোঁ। মাংস দি আছে অলপ দেৰিকৈ। চাই লওক একবাৰ হোটেলখন। গিলাচ এইবিলাক ওলমাই থোৱা আছে। নিজে নিজে ল'ব লাগে। তো গাইজ খাই ল'লোঁ বাবা হোটেলত মাংস ভাত। ইয়াত মাছ ভাত খাই মাংস ভাত খাই 50 টকাত পাব। যি খায় নিৰামিষ ভাত খালেও 50, মাংস ভাত খালেও 50, মাছ ভাত খালেও 50। ঠিক আৰু যদি মাছে মাংস খায় তেতিয়াহ'লে 80 টকা। তো এনেকৈ আৰু ৰেটটো বহুত কম হয় আৰু যিমান খায় সিমান খাব পাৰে। আমাৰ কাৰণে বেষ্ট হয়। খানাও ভাল মজা আৰু। তো খাই বৈ ল'লোঁ। এতিয়া গৈ থাকোঁ গাইজ। A few minutes later. এইখিনি পালোঁ ধাৰাপুৰ আৰু ইয়াত লাগি আছে ভয়ংকৰ জাম। প্ৰায় 0.5 কিলোমিটাৰমান আগৰ পৰা যাম। ট্ৰেফিক পইণ্ট আছে 0.5 কিলোমিটাৰ দূৰত গাইজ। সাংঘাতিক জাম লাগে দেখিছে। এয়া হৈছে জালুকবাৰী ট্ৰেফিক জাম। মুঠতে জামে আহি আছোঁ আৰু কি কৰিম। আহি পাই গ'লোঁ এইখিনি মই খানাপাৰা অভাৰব্ৰিজ। এতিয়া গৈ 9 মাইলত তেল ভৰাম। পূৰা ফুল টেংকি কৰি ল'ম। তাৰপিছত গৈ থাকিম আৰু পূৰা বিন্দাছ। টাইম হৈ গ'ল এতিয়া 5:30 গাইজ। ওলাইছিলোঁ 3টা বজাত। 3:10-15 এনেকুৱা টাইমত গেট পাছ পাইছিলোঁ। তো এতিয়া প্ৰায় 2.5 ঘণ্টা লাগি গ'ল। বহুত টাইম লাগি যায়। জাম বহুত থাকে না। এখানে খানাপাৰাৰ লেফ্ট চাইডে চুপাৰবিলাক ৰখি আছে। এই ট্ৰাক চ্ৰাক বাদ দি কিনে চুপাৰে চলোৱা কৰিব লাগিব গাইজ। চুপাৰ চলাই ভাল লাগিব। খানাপাৰাত পাৰ হৈ গ'লোঁ। এতিয়া আৰু ক'তো ৰখাৰ নাই। চিধা যায় পেট্ৰল পাম্পত ৰখিম। লখৰাত মই অকণমান ৰখিছিলোঁ। ৰখি কিনে ইউৰিয়া 1 বাল্টিং ল'লোঁ। ইউৰিয়া মানে মোৰ গাড়ীত ইউৰিয়া নাই। এইটো 2 কাটা দেখুৱাই আছে আৰু গাড়ীখন মেনুৱেল ৰিজিন দেখুৱাই আছে। 2 মেনুৱেল ৰিজিন দেখিছে। এইটো মই মাৰিব ট্ৰাই কৰি আছোঁ কিন্তু মাৰা যোৱা নাই। হয়তো ৰাস্তাত কিবা প্ৰব্লেম হ'ব নেকি নাজানো। হ'বতো নালাগে। আগতেও একবাৰ হৈছিল মানে নিজে ঠিক হৈ গৈছিল। তো মেনুৱেল ৰিজিন মানে কৰিব চাই আছোঁ গাড়ীখন কিন্তু হোৱা নাই। বুজি পালে গাইজ। এতিয়া এইখিনি জেগাত জাম নাই বাৰু। তো কেতিয়াবা এই আপটো উঠোতে না এনেকুৱা সাংঘাতিক জাম লাগে। একদম মাথা বেয়া হৈ যায় গাইজ। এই আপটো এইটো হৈছে গণেশ মন্দিৰ। খানাপাৰাৰ আপ উঠি কিনে তেল ভৰাব লাগিব গাইজ। এইটো ৰাইট চাইডৰ পাম্পটোত। তাৰ কাৰণে আগেদি ঘূৰি আহিব লাগিব 1.5 কিলোমিটাৰ আগৰ পৰা। গাইজ তেল চেল ভৰাই এতিয়া পাই গ'লোঁ এয়া সোণাপুৰ নাজিৰাঘাট টোল গেট।
অলপ দিমাগটো বেয়া হৈ আছিল গাইজ, সেইকাৰণে মোৰ ভিডিঅ' কৰাই নহ'ল, বেয়া নাপাব। 1 hour later. গাইজ এতিয়া বাজিলে টাইম ৰাতি 9টা আৰু মই পাই গ'লোঁ ইয়াৰ ৰহাৰ টোল গেট। মোৰ পিছে পিছে আৰু এখন গাড়ী আহি আছে, সি মোৰ মানে পুৰা পিছত নাই, অলপ মোতকৈ আধা ঘণ্টামান পিছত আছে, সি মোতকৈ আধা ঘণ্টামান পিছত আছে গাইজ। ত' মই তাক ৰখিব লাগিব, দুখন গাড়ীও যিহেতু হাৰমতিয়ে যাব। এনেকুৱা হ'ব লাগে একদম, মানে অহাৰ লগে লগে টোল কটা খাই যাব লাগে। তেতিয়া গাই যিখিনি পালোঁ মই কলিয়াবৰ, ইয়াৰ পৰা মই লেফ্ট ছাইড ল'ব লাগিব হাৰমতি লখিমপুৰৰ কাৰণে। ল'লোঁ লেফ্ট, ইয়াতে অকণমান মই গাড়ীখন চাইড কৰি ৰখিম। A few minutes later. আহি পালোঁ গাই যিখিনি কলীয়া ভোমৰা, মানে হাৰমতি বা লখিমপুৰ এইটো লাইনত আহিলে যদি এই কলীয়া ভোমৰা দলংখন যদি ভিডিঅ'ত নলওঁ না গাই, ভিডিঅ'টো পূৰা ইনকমপ্লিট যেন লাগে। কলীয়া ভোমৰা খতম, এইখিনি হ'ল দলাবাৰী। মই আহি গ'লোঁ চিধা অভাৰ ব্ৰিজৰ ওপৰেৰে। ৰাতি কিবা এটা ভাল লাগে হাই, মানে ৰাতি গাড়ী চলাই মজা আছে গাই, সঁচা পাইছোঁ। খালি টোপনি লাগিলে অলপ মানে টোপনি মাৰিব লাগে আৰু। যদি মানে এতিয়া মোৰ মালখিনি হৈছে অনলাইন ফ্লিপকাৰ্ট, মানে মই গাড়ীখন হিচাপমতে সোমাই দিব লাগে 12টা-1 বজাত, কিন্তু এতিয়া ইয়াতে 12টা বাজিলে গাই। তো মই 1 বজাত কেনেকৈ সোমাব পাৰিম? কমচে কম মই 2-3টা বজাৰ আগত সোমাব পাৰিম আৰু গাড়ীখন। তো মই সোমোৱাৰ পিছত কি হ'ব জানে, যাতে লগে লগে মানে মালবিলাক খালী কৰি আকৌ বেলেগ গাড়ীত মানে ডিছপেচ হ'ব, সৰু সৰু বলেৰো পিকআপত লোড হ'ব, তেনেকুৱা আৰু বুজি পালে গাই। সেইকাৰণে যিমান পাৰোঁ সোনকালে যোৱাটো ভাল, কিন্তু সোনকালে মানে কি বুলি ক'ম আৰু, ইমান কষ্ট কৰি গাড়ী চলাওঁ, কিন্তু কোম্পানীয়ে খালি পইচা কম কৈহে দি থাকে। আজিকালি মানে এই গাড়ীৰ লাইনটো এনেকুৱা হৈ গৈছে, মানে ড্ৰাইভাৰে দিন ৰাত কষ্ট কৰি গাড়ী চলায়। অকল মোৰ কথা কোৱা নাই, সকলোবিলাক ড্ৰাইভাৰে দিন ৰাত কষ্ট কৰি বহুত মেহনত কৰি গাড়ী চলায় গাই। আপোনালোকেতো আৰামত শুই আছে, কিন্তু আমি মুভিং কৰি আছোঁ, বুজি পাইছে? তো এই কষ্টটো মানে পইচাটো আগতে দিছিলে বাৰু, কিন্তু এটা ৰিচেণ্টলি মানে বহুত বেয়া হৈ গৈছে। এনেকুৱা কিছুমান ড্ৰাইভাৰ সোমাই গৈছে না আমাৰ কোম্পানীত, মানে কি ক'ব আৰু। তো এইবিলাক কথা নকওঁ বাৰু ভিডিঅ'ত। তো এবাৰ নাজানাটো কেনেকুৱা লাগিছে গাই চাব। মোৰ হাৰমতিৰ পৰা এটা ফোন আহি গৈছে, অনলাইনত চিৰঞ্জীৱপুৰৰ ল'ৰা এজনে ফোন কৰিছে, চাই লওক চিৰঞ্জীৱ হাৰমতি। এইখন হৈছে জীয়া ভৰালী নদীৰ ওপৰত দলং। দলঙৰ ওপৰত লাইটবিলাক থকাৰ কাৰণে ৰাতি দলং এখন মজা লাগে, আৰু নতুনকৈ বনাইছে না এইখন। গাই যেতিয়া টাইম বাজিলে 12:40 আৰু মই এতিয়া পাব হৈছোঁ বিশ্বনাথ চাৰিআলি বাইপাছ। A few minutes later. ইয়াতে ৰখি গ'লোঁ চাহ খাব। এখন মোৰ গাড়ী আৰু মোৰ পিছত এইখন মোৰ পিছে পিছে আহি থকা গাড়ীখন। তো এই হৈছে বিট্টু, ইয়ে সেইখন গাড়ী লৈ আহিছে, হাৰমতি যাম আমি একেলগে।
তো চাহ টা খাই লৈ এতিয়া গৈ থাকিম আৰু বেছি দেৰি নকৰোঁ গাইছ বলক এইখিনি মই কি ঠাইখিনি কি জাগা একজেক্ট মই নাজানো কিন্তু ইয়াৰ পৰা গহপুৰলৈ 10-15 কিলোমিটাৰমান আছে অলপ অলপ বৰষুণ আহি আছে আৰু বতৰটো তিৰবিৰাই আছে গাইছ বৰষুণ লগা আছে আমাৰ ঘৰৰ ফালে মানে আমাৰ ওচৰৰ পথাৰবিলাক একদম শুকাই গৈছে তো বৰষুণ বহুত জৰুৰী হৈছে আমাৰো মানে 2-3টামান ডবল শুকাইছে বাকী ডবলত পানী আছে বাৰু কিন্তু আমাৰ ওপৰত যিবিলাক আলি নাকাটা ডবল আছিল না গাই এইবিলাক শুকাই গৈছে বৰষুণ এতিয়া আহিলে বহুত ৰাইজৰ উপকাৰ হ'ল আৰু বৰষুণ বহুত টানকৈ আহিছে গাইছ এনেকুৱা বৰষুণত বাৰু গাড়ীখন অলপ দৌৰাই যাব পাৰে ফুল গাড়ী হ'লেও কিন্তু চকাকেইটা গৰম নহয় মই মানে মোৰ গাড়ীখনত যেতিয়া গাড়ী ফুল গাড়ী মান থাকে ন তেতিয়া মানে মই যদি দবাই যাওঁ না গাড়ীখন চকা একদম ব্ৰাছ হৈ যাব চিউৰ সেইকাৰণে মই গাড়ীখন মানে 50ৰ ওপৰত নাযাওঁৱে লোড গাড়ী ফুল লোড থাকিলে ৱেট হিচাপত যেতিয়া বেটাৰী থাকে ৱেট হিচাপত 4 টকা আৰু পাতল মাল থাকিলে ফুল কৰি দিব পাৰে সেইটো হিচাপত মানে গাড়ী স্পীডত গৈ থাকোঁ আৰু এতিয়া মানে কোম্পানীৰ মানুহেতো এইফালে কোনোবা মানে সিহঁতৰ মতে অলৰেডি বহুত দেৰি হ'ল কিন্তু সিহঁতৰ কথাত যদি চলাওঁ মানে ৰাস্তাত কষ্টটো ময়ে খাব লাগিব গাইছ এতিয়া বাজিল 2:30 আৰু এইখিনি পালোঁ মই গহপুৰ এতিয়া সিঙ্গেল রোড স্টার্ট হয়ে গেল প্রায় 50 কিলোমিটার হারমতি গোজাউনলৈকে অলপ বেছি হয় 50 কিলোমিটার ধরো সাইডে সাইডে ট্রাক রখি আছে মই নৰখো মোৰ এনেই লেট হৈছে তো মই যাব লাগে গাই যিখিনি পাই গলো মই নাৰায়ণপুৰ ইয়াৰ পৰা লেফট ল'ব লাগিব আগত সিগনেল পোষ্টৰ পৰা পিছত গাড়ী চালি নাই ইণ্ডিকেটৰ নিদিলেও হয় তথাপিতো দি দিছোঁ আৰু ভুল কৰিব নালাগে One hour later. Guys, এতিয়া টাইম হৈছে ৰাতিপুৱা 3:55 আৰু মই পাই গলো এই হাৰমতি বুঝলে সাতার খোলাই নাই এখন গাড়ীও মানে আহি পাইছে মাত্ৰ বুজিলো গাইজ এতিয়া টাইম হৈছে 4:10 ৰাতিপুৱা সকলোকে মোৰ ফালৰ পৰা গুড মৰ্নিং আৰু চাই লওক হাৰমতি অফিচত গাড়ী লগাই দিছোঁ সেইফালে এখন গাড়ী এইটো সাইডে 3খন গাড়ী লাগিল মানে সেইফালৰ গাড়ীখন লোড হ'ব আমাৰ এই দুখনত মাল আছে তো গাইজ মালটো দেখুৱাই দিওঁ চাই লওক ছয়গাঁৱৰ পৰা লোড হওঁতে ওপৰলৈকে আছিল এতিয়া মালটো অলপ বহি গ'ল মানে এইখনৰ চেম এতিয়া অলপ ফ্ৰেছ হৈ গ'লোঁ এইটো পোৱাটোত আহি মুখ চুখ ধুই ল'লোঁ মানে এতিয়া অকণমান শুম আৰু এইটো চাওক পানী চাওক কিমান ওচৰত আছে দেখিছে গাইছ 2টা ৰিং ওচৰতে পানী আছে সেইটো হ'ল ৱেৰ হাউচ 5 hours later. Good morning সকলোকে এতিয়া টাইম হৈছে 9:10 আৰু এতিয়া ইয়াৰ পৰা ওলাই যাব লাগে এইখন গাড়ীত মাল লোড আছে RTO মানে ফ্লিপকাৰ্টৰ যিবিলাক ৰিটাৰ্ণ মাল থাকে আৰু মোৰ তাতে 6-7টামান সৰু সৰু বেটাৰী আছে খালিয়ে আৰু মানে হেৰি নাই তো এতিয়া ইয়াৰ পৰা ওলাব লাগে এতিয়া ইয়াৰ পৰা ওলাব লাগে কিয়নো ভোক লাগিছে ৰাতি ভাত খোৱা নাই বেলেগ কিবা খাই কিনে আহিছোঁ ভাত খালে টোপনি লাগে তো এতিয়া যাম আৰু ইয়াৰ পৰা অলপ ৰাস্তাত গৈ কিবা কিবি খাই লওঁ 1 hour later. এইফালে আহি পাই গ'লোঁ হেলেম নাপাওঁতে খুৰাৰ হোটেল এনেকৈ গাড়ী ৰাখি দিছোঁ গাই ছাইডত ধুনীয়া জেগা আছে ইফালেও দুখন গাড়ী ৰখি আছে
হোটেল তো গাইজ বহি ল'লোঁ গাড়ীত এতিয়া আস্তে আস্তে ইয়াৰ পৰা ওলাই যাওঁ এতিয়া টাইম বাজিলে 11টা 11:30 বাজিল গাইজ ভিডিঅ'টো ইমানতে চেছ কৰি দিছোঁ পিছত আৰু লগ পাইছোঁ বেলেগ এটা ভিডিঅ'ত তেতিয়ালৈকে জয় হিন্দ